साथ दियो अरे राबुल चल 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 एफाले আছে রাবুল ল ভিডিও কৰি আছে যে চাই আছে এসাক এফালে কুৰ লৈ লৈছো ধুনিয়াকে একদম শাবাশ বেটা একদম আলিৰ ওপৰ দি পানী বাগৰি গৈ আছে সৰু ল'ৰা ছোৱালীক বুজাবলে ভাল কিয়নো তেওঁলোক অবুজ ডাঙৰ মানুহক বুজাবলে বেয়া কিয়নো তেওঁলোক অবুজ নহয় বাত তো সही है যা যা মন গলে তুমি অহাবাতে আমাৰ গুৰু এফালে ৰাবুল কোকাই Hello guys, welcome back to my YouTube channel AH Vlogs and Travels. কি খবৰ আপোনালোকৰ আশা কৰো সকলো ভালে আছে আৰু যাৰ যাৰ বেয়া চলি আছে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছে সোনকালে সকলোৰে ভাল হওক তো গাইস বাৰিষাৰ বতৰ আপোনালোক সকলোৱে নিশ্চয় গম পাইছে সিদিনা একদম ধামাকা বৰষুণ দিছে আল্টিমেট বৰষুণ মানে ৰাতি তামাম বৰষুণ দিছে মানে একদম আলিৰ ওপৰ দি পানী বাগৰি গৈ আছে তে ট্ৰেক্টৰ লগাই মাটিখিনি এসাহ মাৰা হৈ গল এসাহ মাৰাই দিলো মানে একচুয়ালি মই ঘৰত নাছিলো মই কামত আছিলো বেলেগ কামত ওলাই গৈছিলো দেউতাই ধুনিয়াকে ট্ৰেক্টৰখন মাতি এসাহ মাৰাই দিলে এতিয়া দেউতাই আলিকান কাটি আছে আলিকান কাটা কাম চলি আছে ময়ো কাটি আছো এতিয়া মই ফাইনালি ওলাই দিলো পথাৰলৈ যাও বুলি মানে আলিচালি কানখিনি কাটি ৰেডি কৰি থও আৰু আজি আকৌ ট্ৰেক্টৰ আহিব ৰাতিপুৱাই মানে ট্ৰেক্টৰখন মাতিলো ট্ৰেক্টৰখন হয়তো বেলেগ কোনোবা ফালে গৈছে অলপ পিছত আহিম বুলি কৈছে আহিলে মানে ভিডিও কৰি আছে যে চাই আছে কোন এই লোক অলপ পিছত আহিলে মানে আৰু এসাহ মাৰি দিম আৰু এসাহ মাৰি মানে এটো সপ্তাহৰ ভিতৰতে আলিকান কাটি ধুনিয়াকে থৈ দিম থৈ আলিচালি মাৰি দিম তাৰ পিছত লাহে লাহে মানে ভুইৰু আৰম্ভ বা কঠিয়াৰু আৰম্ভ কোনোবাই ভুইৰুৱা বুলি কয় কোনোবাই কঠিয়াৰুৱা বুলি কয় কোনোবাই ৰোপন লগোৱা বুলি কয় মানে তেনেকৈ আৰু কামবন বিলাক চলি থাকিব আপোনালোকে মোৰ আগফালে কঠিয়া দেখি চাগে দেখাই দিছো মই এসব কঠিয়া এইখিনি আমাৰ নহয় আমাৰ ঘৰৰ ওচৰৰ মানে মামা বুলি মাতো তেখেতে বৰ্তা তেখেতৰে কঠিয়া আৰু এইফালে আছে আমাৰ কঠিয়া এইয়া মামা আহি আছে মামা আহি আছে হাঁহ খেদি আছে তো এই আছিল মানে খেতিয়কৰ এটা ধুনীয়া জীৱন আপোনালোকে নিশ্চয় দেখা পাইছে এইখিনি হৈছে আমাৰ কঠিয়া একদম নেটেৰে যে বেৰি দিছিল আপোনালোকে কৈছে এতিয়া কঠিয়াখিনি মানে প্ৰায়খিনি ভালেখিনি ওখ হৈ গ'ল মাজতে বৰষুণ নাছিল কাৰণে কঠিয়াখিনি অকনমান বেয়া হ'ব ধৰিছিলে এতিয়া বাৰু লাইনত আহি গ'ল সিদিনা খাৰ মাৰা হৈ গ'ল এতিয়া লাহে লাহে কঠিয়াখিনি বাঢ়ি আছে আৰু ধৰক বেছি নহয় এসপ্তাহ পিছৰ পৰা ধুনিয়াকৈ ৰুব পাৰিম আমি এসপ্তাহৰ ভিতৰতে কি কৰিম মাটিখিনি ৰেডি কৰি লওঁ যেহেতু এতিয়া এসাহ মাৰা হৈ গ'ল আলিকান কাটা কাম আধা হৈ গ'ল আৰু ধৰক আধা বাকি আছে আৰু সেইখন পথাৰতো মানে মই যত ৰৈ আছে মোৰ পিছফালে আৰু এখন পথাৰ আছে তাতো আছে 4-5 বিঘা মাটি তাতো হাল মাৰা হৈ গ'ল তাত আলিকান কাটা হোৱা নাই এইখিনি কাটি হলে আমি তালে যাম মই ইমান বেছি টাইম দিব নোৱাৰো খেতিত মানে কাম চামত যাব লাগে ন সেইখিনি বেছিভাগ সময় দেউতাই থাকে আৰু যিমানখিনি সময় ফ্ৰী পাও ময়ো আহো মোৰো কিছুমান মানে কাম বন থাকে ন গতিকে তেনেকৈ আৰু চলাই আছো কাম বন বিলাক ইফালে দাদাও মানে ঘৰত নাই চাকৰি সূত্ৰে দাদা বাহিৰত থাকিব লগা হয় ফলে ভাইটিহতো সৰু হৈ আছে খেহেতে কাম বন কৰিব নোৱাৰে এনে কেতিয়াবা চাহ পানী লৈ যায় গৰু গাই দিয়ে তেনেকুৱা কামবিলাক খেহেতে চলাই থাকে আৰু বাকি ডাঙৰ কামখিনি আমি কৰো গতিকে খেহেত ভাইটিহত থকাৰ কাৰণে হেল্প হয় এটো কাৰণে কেতিয়াবা চাহ পানী লৈ যায় গৰু গাই লৈ যায় বা বেলেগ কিবা কামত হেল্প কৰি দিয়ে তেনেকৈ আৰু মোৰ পিছফালে আপোনালোকে যিদৰা কঠিয়া তুলি দেখিছে সেইটোৱে আমাৰ আৰু এসপ্তাহ পিছৰ পৰা ধুনিয়াকৈ মানে ৰুব পৰা যাব এতিয়া মাটিখিনি ৰেডি কৰি লওঁ পথাৰলৈ যাওঁ গৈ মানে আলিকান কাটো এসাক ইফালে কুৰ লৈ লৈছো ধুনিয়াকৈ একদম শাবাশ বেটা আমাৰ ফালে কুৰ বুলি কয় এতিয়া আপোনালোকৰ ফালে কি বুলি কয় কমেণ্ট এটা কৰি জনাই দিব আৰু আপোনালোকে খেতি কৰিছে নে নাই যদিহে খেতি কৰিছে পানী লাগিছে নে নাই বা কিমানখিনি আগবাঢ়িছে কমেণ্ট বক্সত কমেণ্ট এটা কৰি জনাই দিব ভাল লাগিব যিহেতু আমিও খেতিয়ক আৰু এইফালে আপোনালোকে যিখিনি কঠিয়া দেখিছে এইখিনি আমাৰ নহয় আমাৰ মানে ঘৰৰ ওচৰৰ খুৰাহঁতৰ এইখিনিও আহি গৈছে মানে আমি সকলোৱে একেদিনাই কঠিয়া পেলাইছিলোঁ গতিকে একেলগে আমি ৰোৱা ষ্টাৰ্ট কৰি দিব পাৰিম খালি মাটিখিনি সজোৱালৈহে কথা এতিয়া আহিলোঁ গৰুকেইটা চাত দিবলৈ বোলো গৰুকেইটা চাত দি লওঁ মানে যিহেতু বহুত ৰ'দ গৰুকেইটা মানে ৰ'দতে আছে গতিকে চাত দি লওঁ অলপ সময় কাম কৰিলোঁ এতিয়া গৰুকেইটা চাত দি আকৌ যাম কামত এইফালে চাওক মই আহিলোঁ এতিয়া গৰু নিবলৈ এইফালে আছে গৰু এইফালে আছে আৰু এইফালে আছে 3-4টা মান তো এইকেইটা চাত দি লওঁ এইফালে আছে ৰাবুল ল এইফালে গৰু পোৱালিটো আছে এতিয়া আহিলোঁ গছৰ ছালে আমাৰ গৰু এইফালে ৰাবুল ককাই গৰুকেইটা মানে ধুনীয়াকৈ চাত দি মানে একদম মানে কামত লাগি যাম আৰু এইখনে হৈছে আমাৰ পথাৰ এইফালে হাল মাৰা নাই ইমান আমাৰ এইটো চাইড চাক পুৰা হাল মাৰি একদম পুৰা মাটি বনাই দিছে মানে কি ক'ম মানে আল্টিমেট মানে জুই মানে এই ইয়াত ট্ৰেক্টৰ এখন দেখি আছে চাগে এখন ৰৈ আছে ইয়াত হাল মাৰা কাম চলি আছে
তো গাইজ মানে কি বাৰিষাৰ বতৰত মানে কাম কৰি পথাৰত ইমান ভাল লাগে মানে কি ক'ম মানে আল্টিমেট মানে তামাম আপোনালোকে ভিডিঅ'টো চাওক আৰু এনজয় কৰক আপোনালোকে আহক পথাৰলৈ ধুনীয়াকৈ কোৰ মাৰক হাল মাৰক খেতি কৰক মানে বিন্দাছ লাইফ ধুনীয়াকৈ আৰু একদম আল্টিমেট তাৰপিছত খেতি বাতি কৰক ফিজিকেল এক্সাৰচাইজ হৈ যাব একদম ধুনীয়াকৈ বিন্দাছ লাইফ এতিয়া বলক আমি সকলোৱে একেলগে মিলিজুলি গৰু গাই চাট দিওঁ ৰাবুল চল 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 এই গাড়ী ষ্টাৰ্ট কৰ হৈ যা হাট আরে যা এই গুড যা 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 মন গলে আরে তুমি অহা বাতে সপোন করে যা গাই তিনিজনী ইয়াতেই বান্ধিলোঁ এইজোপা গছৰ তলতে গাই তিনিজনী বান্ধিছোঁ এয়া চাওক এজনী 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 আৰু এজনী এজনী এই তিনিজনী গাই ইয়াতে বান্ধিলোঁ আৰু পোৱালিকেইটাৰ সৈতে তিনিজনী গাইৰ তিনিটা পোৱালি ইয়াতে বান্ধিলোঁ আৰু বাকী আছে তিনিটা সেই তিনিটা ইয়াত নাবান্ধো যিহেতু ইয়াত জেগা নাই এই গছজোপা দেখিছে তাতে বান্ধিম তাত চাগে আপোনালোকে ৰঙা গৰু দেখা পাইছে তাতে আছে তিনিটা সেই তিনিটা তাতে বান্ধিম গতিকে যাওঁ এতিয়া গৈ তাতে গৰুকেইটা বান্ধোংগৈ যেহেতু আৰু 1 ঘণ্টা বা 2 ঘণ্টা ধৰি লওক 2 ঘণ্টামান পিছত যেহেতু আৰু ৰ'দ কমিবই ৰ'দ কমিলে আকৌ পথাৰত নমাব লাগিব গতিকে এতিয়া বান্ধি থৈছোঁ অলপ পিছত আকৌ পথাৰত নমাই দি থৈ একেবাৰে ঘৰত যাম এতিয়া ঘৰত নাযাওঁ মানে শিলঙৰে গধূলি নামি আহে কুঁৱলী শিলঙৰে গধূলি নামি আহে শিলঙৰে গধূলি নামি আহে কুঁৱলী শিলঙৰে গধূলি নামি আহে কুঁৱলী হাততে ধৰি আপোনালোকে মোৰ আগফালে যিখিনি মাটি দেখি আছে এইটো হৈছে আমাৰ এই যিটো চিৰিটো এই গোটেই চিৰিটো আমাৰ প্ৰায় ইয়াত প্ৰায় 10 বিঘা 12 বিঘা মাটি আছে ইয়াৰে প্ৰায় 7-8 বিঘামান আলি কাটন কাটা হৈ গ'ল আৰু ইয়াত 2 বিঘা মাটি আছে সেইখিনি 2 বিঘা মানে এবিঘা মাটি ঘৰতে খাই দিলে আৰু 3 বিঘামান আছে তো এইখিনি কাইলৈ হৈ যাব চাগে আৰু সিখন পথাৰত আছে 4 বিঘামান সেইখিনি কাইলৈ পৰহিলে কাটি দিম যদি আজি আবেলি ট্ৰেক্টৰ আহি ইয়াতে হাল মাৰি দিম নহ'লে তাত আলিকান কাটিবলৈ গুচি যাব লাগিব এইখিনি মাটি প্ৰায় আলিকান কাটা হৈ গ'ল আৰু অলপ বাকী আছে যদিহে আবেলি ট্ৰেক্টৰখন আহে তেতিয়াহ'লে ইয়াতে হাল মাৰিম আৰু যদিহে ট্ৰেক্টৰখন নাহে তেতিয়াহ'লে এইখিনি কাটি আলিকান কাটি আজি আবেলি কাইলৈ হয়তো সেইখন পথাৰলৈ গুচি যাব পাৰোঁ এতিয়া আপোনালোকে মোৰ আগফালে অলপ বাও দেখুৱাম আপোনালোকক চাওক এই যে বাওখিনি দেখিছে এইখিনি মানে বাও পেলোৱা হৈছিল এই বাওখিনি মানে ভালদৰে হোৱা নাই গতিকে এইখিনি আমাৰ নহয় আমাৰ ঘৰৰ ওচৰৰ খুৰা এজনৰ তেখেতে মানে বাও পেলাইছিলে বাওখিনি মানে ইমান এটা ভাল নহ'ল সেইকাৰণে বাওখিনি আকৌ ভাঙি পেলাব সেই আপোনালোকে নিশ্চয় দেখা পাইছে যে গৰু লগাই দিছে বাওখিনি খাই আছে আবেলি আনি আমি ইয়াত গৰু লগাই দিম ধুনীয়াকৈ বাওখিনি 2-3 দিনত মানে খুৱাই দিম খুৱাই একদম পুৰা হাল মাৰি দিব তেওঁ হাল মাৰি এইখিনি ভাঙি আকৌ নতুনকৈ যেনেকৈ আমি ভুই ৰুওঁ বা কঠীয়া লগাম তেনেকৈ আমাৰ নিচিনাকৈ কঠীয়া লগাব আৰু কাটিলোঁ চাহো খালোঁ গৰু গায়ো চাট দিলোঁ এতিয়া ঘৰলৈ যাব ওলাইছোঁ এতিয়া প্ৰায় 2টামান বাজি গ'ল দেউতা ঘৰলৈ অলৰেডি গুচি গ'ল ভাইটিও গুচি গ'ল আৰু খুৰা এজনো আছিল তেওঁ গুচি গ'ল আবেলি চাগে মই আহিব নোৱাৰিম দেউতা আহিব ভাইটি আহিব সিহঁতে আহি গৰু গাই চাট দি আকৌ কামত লাগিব যিহেতু ভালকৈ খেতি পথাৰৰ কাম লগা নাই এতিয়ালৈকে মানে খালি আলিকান কটা চলি আছে সো ট্ৰেক্টৰে আহি আৰু চাহ মাৰিলেহে আমি আলি দিয়া আৰম্ভ কৰিম যেহেতু আৰু আবেলি মোৰ মানে টিউশ্যন আছে টিউশ্যন যাব লাগিব গতিকে আবেলি মই চাগে আহিব নোৱাৰিম আমাৰ গোটেই পথাৰখনৰ দৃশ্য এতিয়া কেনেকুৱা হৈ আছে গোটেই পথাৰখনৰ দৃশ্য আপোনালোকে 30 ছেকেণ্ডৰ এটা ক্লিপত চাই লওক মই কেমেৰাটো ঘূৰাই দিছোঁ আপোনালোকে যে এই আলিটো দেখিছে ধুনীয়াকৈ দিয়া হৈ আছে এই আলিটো কি হয় এই আলিটো আমাৰো হয় আৰু আমাৰ লগৰ যি ঘৰ আছে তেখেতৰো হয় যেহেতু এইটো সীমাৰ আলি হয় ন মানে তেওঁলোকে আৰু আমি মিলি একচুৱেলি আলিটো মাৰিব লাগে কিন্তু আলিটো কি হ'ল প্ৰতি বছৰে মানে তেখেতেও গৰু নিয়ে আমিও গৰু নিওঁ আমি এইফালে গৰু খুব কমেই নিওঁ আমি সিটো আলি দি দিওঁ এই আলিটো ভাঙা হয় কিন্তু তেখেতে কেতিয়াও আলিটো নিদিয়ে প্ৰতি বছৰে আমি দিওঁ ঠিক তেনেদৰে সিদিনা ফাদাৰে মানে আলিটো ধুনীয়াকৈ মাৰিলে আপোনালোকে দেখা পাইছে চাগে আলিটো ধুনীয়াকৈ মাৰি থৈছে আকৌ আপোনালোকে চাগে ইয়াত ছাগলী গৰু খোজ দেখা পাইছে এই কেঁচা আলিৰ ওপৰেদি তেওঁলোকে গৰু গাই নিয়া আৰম্ভ কৰি দিছে মানে আমাৰ ইয়াৰ একচুৱেলি কিছুমান মানুহৰ আমাৰ ইয়াত থকা কিছুমান মানুহৰ মূৰত মানে মাল অলপ কম আছে সেইকাৰণে কি কৰা হ'ল কেঁচা আলিৰ ওপৰত আমি ধুনীয়াকৈ ইয়াত চাওক দেখা পাইছে ফাদাৰে
বগৰী কাঠ দি দিছে যাতে এতিয়া কোনেও গৰু গাই নিব নোৱাৰে যেতিয়া আলিটো ধুনীয়াকৈ শুকাব ন তেতিয়া আমি নিজেই বগৰী কাঠখিনি উঠাই দিম এতিয়া কেঁচা আলিৰ ওপৰেদি আৰু গৰু গাই নিব নোৱাৰে কি ক'ব আৰু চবেই একচুৱেলি মিলি আলিটো মাৰিব লাগিছিল কিন্তু সেয়াই আৰু গতিকে তেওঁলোক তেতিয়া সৰু হৈ থকা নাই যে তেওঁলোকক আপুনি বুজাব সৰু ল'ৰা ছোৱালীক বুজাবলৈ ভাল কিয়নো তেওঁলোক অবুজ ডাঙৰ মানুহক বুজাবলৈ বেয়া কিয়নো তেওঁলোক অবুজ নহয় যদিহে ভিডিঅ'টো চাই ভাল লাগে এটা লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু যিসকলে এই চেনেলটোলৈ নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব থেংক ইউ ছ' মাছ লাভ ইউ অল সদায় হাঁহি থাকক সুখত থাকক দুদিনীয়া জীৱন ধুনীয়াকৈ উপভোগ কৰিবলৈ শিকক থেংক ইউ ছ' মাছ লাভ ইউ অল